হেল্ল' ফ্ৰেণ্ডছ, আজি এটা বস্তু মোৰ ভাল মনত পৰিছে। এখন হ'ল চেণ্ট ছেভিয়াৰ স্কুল, পামহি ৰাস্তাটোত গড়চুকৰ পৰা পামহিত আহিলে সোমাই। কিন্তু মই এইটোৰ কাৰণে আপোনালোকক দেখাইছোঁ, মই সদায় দেখি থাকোঁ, কিন্তু মই ভিডিঅ'টো বনোৱা নাছিলোঁ, মানে মনত পৰা নাছিল। আজি মোৰ মনত পৰিল, এটা ইয়াত কথা আছে, আপোনালোকে মোক উত্তৰটো মই বিচাৰিব নাই জনাবচোন। যদি এই ক্ষেত্ৰত এই স্কুলখনে ইয়াত বিভিন্ন ধৰণৰ ফ্লেগ আছে, চিনৰ আছে, চীনে বেয়া পায়, কিন্তু ভাৰতীয় হিচাপত চীনে ভাৰতক বেয়া পালেও বাৰু ছাপৰ্ট আছে, গোটেই দেশৰে প্ৰায় আছে ফ্লেগ দেখিছোঁ। কিন্তু মই বস্তুটো বিচাৰি পোৱা নাই, কিয় ইহঁতে কেনেকুৱা কাৰণত এইবিলাক লগাব, পাৰ্মিশ্যন সঁচাকৈ চৰকাৰৰ থাকেনে নে? বাৰু পাৰ্মিশ্যন থাকে, এইটো পাৰ্মিশ্যন নহ'লে নলগায়, কিন্তু মেইন কথাটো এটা বিচাৰি পোৱা নাই। পাকিস্তানে আমাক ইমান বেয়া পায়, কিন্তু এই বস্তুটো খুব এটা মানে মেইন কথা। এইখন চব মই ভিতৰৰ পৰা দেখুৱাইছোঁ, এইখন পাকিস্তানৰ ফ্লেগ। এই পাকিস্তানৰ ফ্লেগখন সেইখন লাষ্টৰখন সদায় দেখি থাকোঁ, কিন্তু এইখন অলপমান বতাহত বেলেগ হৈ আছে, দেখিবলৈ আপোনালোকে ভালকৈ ক্লিয়াৰলি অহা নাই। কিন্তু আপোনালোকে যেতিয়া ইয়াত আহিব, কোনোবা দিনা চাব, পাকিস্তানৰ ফ্লেগখন সেইখিনি দেখিব। গতিকে কেনেকুৱা এটা কথা, মই অলপমান ভাবি এইটো এড্ৰেছ মানে ভাবি এইখনৰ মই আচৰিত অলপ বস্তুটো, মানে মোৰ মনটো কেতিয়াবা মানে চব দেশৰে আছে যদিও বাৰু পাকিস্তানক ইমান সন্মান দিছেনে সঁচাকৈ, মানে সেইটো ভাবোঁ কেতিয়াবা। আমাক পাকিস্তানে দিয়ে নেকি? আমাৰ পাকিস্তানৰ দেশত আমাৰ এনেকৈ ইণ্ডিয়ান ফ্লেগ স্কুলত লগাই নেকি? এইটো মানে আপোনালোকে মোক জনাবচোন দুআষাৰ। গতিকে এইখিনিয়ে মই আপোনালোকক আজি এই লোকেশ্যনটোৰ পৰা শ্বেয়াৰ কৰিলোঁ। মানে মই আহি থাকোঁ এই ৰাস্তাটোৰে, কিন্তু বস্তুটো মই আজি দেখি মানে আজি ভিডিঅ'টো ল'লোঁ মই। গতিকে ধন্যবাদ আপোনালোকক।